हेलो स्टूडेंट तो की खबर आज मैं आलोचना करम क्लास 9 और गणितर एक्सारसाइज 8.2 যেটো আছে নহয় হেতুৰ কোশ্চেন নাম্বাৰ 1 2 আৰু 3 টো আলোচনা কৰিম ওকে সো আজিৰ প্ৰথম কোশ্চেনটো হল কোশ্চেন নাম্বাৰ 1 সো ইয়াতে আমাক কি দিয়া আছে ABCD এটা চতুৰ্ভুজ ইয়াত AB BC CD আৰু D এর মধ্যবিন্দু PQR আছে হৈছে আমাক কি এটো এই চাৰিটা বাহুৰ মধ্যবিন্দু PQRS কৈছে এতিয়া AC ইয়াৰ কৰ্ণ AC টো আমাৰ ইয়াতে কৰ্ণ বুলি দিয়া আছে এতিয়া আমাক দেখাব লাগে SR সমান্তৰাল AC SR কত আছে SR সমান্তৰাল AC এই কৰ্ণৰ সমান্তৰাল আৰু SR হাফ অফ AC এটো আমাক দেখাব লাগে ওকে সো এটোৰ কাৰণে তোমালোকে এটা উপবাদ্য পাইছা সেই উপবাদ্যটো মনত পেলাব লাগিব ইয়াৰ আগতে যেটো উপবাদ্য দিয়া আছে তোমালোকক কি এটা ত্ৰিভুজ ধৰা এইটো আমাৰ ত্ৰিভুজ ওকে এতিয়া এইটো ABC যদি আমাৰ ত্ৰিভুজ হয় ধৰা আমাৰ যিকোনো এটা বাহু এনেকুৱা কৰি আমাৰ মধ্যবিন্দুৰ মাজেদি গৈছে ওকে এইটো মধ্যবিন্দু ওকে এনেকুৱা মধ্যবিন্দুদি যদি আমাৰ গৈছে তেনহলে ধৰা DE এটো বুলি ধৰা DE মধ্যবিন্দু গৈছে ওকে এই DE টো যদি এইটো বাহু সোৱা এই ত্ৰিভুজটোৰ AB বাহুৰ মধ্যবিন্দু D AC বাহুৰ মধ্যবিন্দু E এনেকুৱা কৰি দুটা যদি আমাৰ মধ্যবিন্দুৰ মাজেদি যায় তেনহলে আনটো যেটো বাহু থাকে BC বাহু আছে না এই BC বাহুৰ লগত DE সমান্তৰাল হ'ব এতে আমাৰ হ'ব DE সমান্তৰাল BC এটো তোমালোকক উপবাদ্য দিয়া আছে তোমালোকক উপবাদ্য বাৰু ইয়াতে দেখাই দিছো ওকে এটো উপবাদ্য দেখা পাইছে এই উপবাদ্যটো তোমালোকে চাব চেষ্টা কৰিবা সবার পিছতে এটো তোমালোকে বুজি পাবা ওকে সো এটো আমাৰ সমান্তৰাল হয় তেনহলে আমি এটো ডাইৰেক্ট কব পাৰিম ইয়াৰ লগতে ইয়াতে যেটো আমাৰ আছে নহয় তোমালোকে কি কব পাৰা এই DE যেটো আহিছে এই DE টো আমাৰ এই BC ৰ লগত সমান্তৰাল হল নহয় এই BC ৰ আধা হ'ব ওকে হাফ অফ BC এটো আমাৰ একেটা উপবাদ্যতে আমাৰ এই দুটা কথা আমাক দিয়া আছে তোমালোকে চাবা ওকে সো এটো আমাৰ হৈ গল ক্লিয়াৰ ইয়াৰ পিছত নেক্সট তোমালোকে আৰু এটা জানিব লাগিব আৰু এটা উপবাদ্য দিয়া আছে ধৰা আমাৰ কি দিয়া আছে ABC ত্ৰিভুজ দিয়া আছে ওকে এতিয়া এই ত্ৰিভুজটোৰ ধৰা এটা আমাৰ এটো মধ্যবিন্দু আছে ওকে এটা বাহুৰ মধ্যবিন্দুৰে আমি ৰেখা এটা ৰাখিছো কিন্তু এটো আমি নাজানো মধ্যবিন্দুৰ মাজেদি গৈছে নে নাই ওকে কিন্তু আমাৰ কি কোৱা আছে ধৰা এটো বাহুৰ মধ্যবিন্দুদি গৈছে আৰু এই ৰেখাডাল এইডালৰ সমান্তৰাল হৈছে মানে এটোৰ ওলোটাটো গৈছে ওকে এটো বাহুৰ মধ্যবিন্দুদি গৈছে আৰু এটোৰ সমান্তৰাল তেনহলে আমাৰ কি হ'ব এইটো বিন্দুত যে আমাৰ কাটিছে নহয় এটোৰ মধ্যবিন্দু যাব মানে এইটোৰে ওলোটাটো তোমালোকে কবা এতিয়া কৈছিল কি এতে এইটো আৰু এইটো মধ্যবিন্দু দি গলে এটোৰ সমান্তৰাল এতিয়া কৈছে কি এটাৰ মধ্যবিন্দু আৰু যদি আমাৰ সমান্তৰাল হয় তেনহলে সেকেন্ডটোৰ আমাৰ মধ্যবিন্দু দি যাব এইখিনি কথা তোমালোকে উপবাদ্যটো ভালদৰে পঢ়ি জানিব চেষ্টা কৰিবা ক্লিয়াৰ সো এইখিনি জানিলে তোমালোকৰ এইটো কোশ্চেন সহজ হৈ যাব ওকে সো এতিয়া সলিউশন দিয়া প্ৰথমতে সলিউশন দিয়া আমাক প্ৰথমতে এনেকুৱা লিখিব লাগিব দিয়া আছে ABCD চতুৰ্ভুজত AB BC CD আৰু D বাহুৰ মধ্যবিন্দু ক্ৰমে PQRS ওকে এটো আৰু দেখিব লাগিব দেখুৱাব লাগে যে এতে দিব লাগিব দেখুৱাব লাগে যে এই তিনটা আমাৰ লিখিব লাগিব প্ৰথমতে কোশ্চেনৰ পৰা সেম টু সেম লিখি দিবা ওকে ইয়াৰ পিছত নেক্সট আমাৰ যেটো প্ৰমাণ হেখিনি আমি চাম প্ৰথমতে 1 নম্বৰটো দিয়া এতে আমাক কি দেখাব লাগে SR সমান্তৰাল AC আমাক দেখাব লাগে ওকে সো আমাৰ ত্ৰিভুজ ধৰা ACD এটো এটা ত্ৰিভুজৰ গঠন হৈছে সো এটো লোৱা ত্ৰিভুজ ACD ৰ কি আমাক কোৱা আছে আমাক কোশ্চেনত কোৱা আছে S আৰু R2 কি কোৱা আছে AD আৰু CD ৰ মধ্যবিন্দু ওকে এবিলাক মধ্যবিন্দু বুলি কোৱা আছে নহয় PQRS দেখা পাইছে এই গোটেইটা মধ্যবিন্দু সো আমি কি কম ত্ৰিভুজ ACD ৰ AD আৰু CD বা DC ওকে DC বাহুৰ মধ্যবিন্দু ক্রমে কি ধৰিছো এডিৰ মধ্যবিন্দু হল আমাৰ S আৰু R ওকে এই দুটা মধ্যবিন্দু আমাক কৈ দিয়া আছে তেনহলে উপবাদ্য মতে আমি ডাইৰেক্ট কব পাৰো আৰু একো কব নালাগে এটো ত্ৰিভুজৰ দেখা পাইছে দুটা বাহুৰ মধ্যবিন্দু দি গৈছে তেনহলে আমি কম কি এতেকে SR সমান্তৰাল AC ওকে এটো আমাক দেখাও হৈছিল আৰু এটা আমাৰ কি আছে SR যেটো আছে নহয় SR টো কি হ'ব এই AC ৰ যেটো বাহুৰ সমান্তৰাল হেতুৰ আধা হয় আমি কলো সো এটোৰ আধা হ'ব এতেকে SR = half of AC ওকে এটো আমাক দেখাও দিছে সো এটো আমাৰ 1 নম্বৰ কমপ্লিট হৈ গল এসে স্টার্ট হওয়ার আগতে শেষ হৈ গৈছে এইখিনি লিখিলে হৈ গল আমাৰ একো কব নালাগে ইয়াৰ পিছত 2 নম্বৰটো সো আমাক কি দেখাও গৈছে PQ = SR এই PQ টো আমাক কিহৰ সমান দেখাব লাগে SR ৰ সমান দেখাব লাগে সো 2 নম্বৰ দিয়া এতিয়া এইটো ত্ৰিভুজ ABC এটো এটা ত্ৰিভুজ সৃষ্টি হৈছে ত্ৰিভুজ ABC ৰ
এ বি বাহু আৰু বি চি বাহু ওকে এ বি আৰু বি চি বাহুৰ মধ্যবিন্দু ক্ৰমে এটোৰ মধ্যবিন্দু কোনটো P2 মধ্যবিন্দু Q2 মধ্যবিন্দু Q2 ওকে P আৰু Q ওকে এই দুটো আমাৰ মধ্যবিন্দু তেনেহলে চোৱা এটো যেনেকুৱা কৰি এছাৰ সমান্তৰাল এটো হল এটো আমাৰ কি হ'ব PQ সমান্তৰাল AC আমাৰ হ'ব ওকে এতেকে PQ সমান্তৰাল AC আৰু কি হ'ব এছাৰ ইকুয়াল টু হাফ অফ এছাৰ নহয় এছাৰ কি হৈ আছে PQ হাফ ইকুয়াল টু হাফ অফ AC এই PQ টু AC ৰ যেহেতু এটোৰ লগত সমান্তৰাল তেনেহলে এটো আধা হ'ব ওকে এটো যেনেকুৱা কৰি আছে এতিয়া এইটোক দিয়া 1 নম্বৰ এটোক দিয়া 2 নম্বৰ ওকে এটো আমাৰ ৰোমান নম্বৰ আছে এটো ঠিকই আছে ওকে এতিয়া 1 আৰু 2 ৰ পৰা চোৱা 1 and 2 implies 1 আৰু 2 implies কৰিলে আমাক কি দেখাব গৈছে PQ আৰু SR দেখাব গৈছে না তেনেহলে এই দুটাৰ আমাৰ প্ৰয়োজন আছে চোৱা এটা আমাৰ SR ইকুয়াল টু হাফ অফ AC PQ ইকুয়াল টু হাফ অফ AC হফালটো আমাৰ সমান সমান আছে না নাই দেখা পাইছে হফাল আমাৰ সমান সমান আছে তাৰ মানে এইটো আমাৰ কি হ'ব সমান সমান SR ইকুয়াল টু PQ ওকে এটো আমাৰ ক্লিয়াৰ হৈ গল সো এটো হৈ গল ইয়াৰ পিছত এটো চোৱা 3 নম্বৰ 3 নম্বৰ আমাক কি কৈছে PQRS এই PQRS এই যেটো আমাৰ ভিতৰত এটা চতুৰ্ভুজ গঠন হৈছে না এটো আমাক কি দেখাব লাগে সামান্তৰিক বুলি আমাৰ দেখাব লাগে সামান্তৰিকৰ নিয়ম কোনটো আমাৰ বিপৰীত বাহুবিলাক সমান্তৰাল হ'ব লাগিব আৰু সমান হ'ব লাগিব ওকে বা এজৰ বাহু সমান আৰু সমান্তৰাল হলেও আমি ক'ব পাৰো সামান্তৰিক বুলি ওকে সো এটো এতে আমি কি লিখিম 1 and 2 implies 1 আৰু 2 ৰ পৰা এটা লাইন লিখি দিছো 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা কি পাও SR সমান্তৰাল AC ওকে আৰু PQ সমান্তৰাল AC এতিয়া চোৱা AC এইটো আৰু এইটো সমান্তৰাল এইটো আৰু এইটো সমান্তৰাল দুয়োফালে চোৱা AC এই SR টো AC ৰ লগত সমান্তৰাল PQ টো AC ৰ লগত সমান্তৰাল তেনেহলে আমি কি লিখিব পাৰো ইমপ্লাইজ দি প্লাই আমি কি লিখিব পাৰো এই SR টো PQ ৰ সমান্তৰাল হ'ব এই SR PQ ৰ সমান্তৰাল SR সমান্তৰাল আমাৰ কি হ'ব PQ ওকে এতিয়া চোৱা আৰু এটা বস্তু আমাক এটা যেটো দেখিছা এটোক দিয়া তোমালোকে 3 নম্বৰ দিয়া ঠিক আছে SR ইকুয়াল টু PQ এটো কথা 3 implies এতে আৰু দিয়া আৰু 3 implies কি আছে SR ইকুয়াল টু PQ এটো ডাইৰেক্ট আমি লিখি দিলো চোৱা এতিয়া এইটো বাহু সমান্তৰাল তাৰ পিছত এইটো বাহু আৰু এইটো বাহু সমান আৰু সমান্তৰাল এজৰ বাহু সমান আৰু সমান্তৰাল হলে আমি কি ক'ব পাৰো এই চতুৰ্ভুজটো আমাৰ কি হয় সামান্তৰিক হয় এটা আমি ক'ব পাৰো এতেকে PQ RS এটা সামান্তৰিক এটা তোমালোকে ব্ৰেকেটত লিখি দিবা যেহেতু এজৰ এটা চতুৰ্ভুজৰ এটা বাৰু কৈ দিছো তোমালোকক এটা চতুৰ্ভুজৰ এজৰ বাহু সমান আৰু সমান্তৰাল হলে চতুৰ্ভুজটো এটা সামান্তৰিক ওকে এইখিনি কথা লিখি দিবা ওকে ইয়াৰ পিছত কোৱেশ্চন নাম্বাৰ 2 চাইছো ওকে এটো আমাক দিছো ABCD এটা ৰম্বাস তাৰ পিছত AB BC CD আৰু DA বাহুৰ মধ্যবিন্দু ক্ৰমে PQRS এটো আমাক কৈছে সো আমাক প্ৰথমতে ABCD এটা ৰম্বাস আঁকিব লাগিব তাৰ পিছত এটো আমাৰ PQRS টো আমাক আয়ত বুলি প্ৰমাণ কৰিব দিছে সো হেতু বাৰু আঁকি লৈছো ওকে PQRS ABCD এটা ৰম্বাস আঁকিব ওকে এটো আমি এটা কি আঁকিছো ৰম্বাস আঁকিছো ৰম্বাসৰ ভিতৰত এইবিলাক আমাক মধ্যবিন্দু ওকে ধৰা আমাক কি দিছে ABCD CD আমাক ৰম্বাস দি আছে আৰু মধ্যবিন্দু PQRS ওকে এইটা আমাক দি আছে এতিয়া আমাক প্ৰমাণ কৰিব লাগে এই PQRS টো আমাৰ কি এটা আয়ত বুলি প্ৰমাণ কৰিব লাগে সো ইয়াৰ আগতে আমাৰ কি কৰিব লাগিব AC আৰু BD যেটো আছে না এটো আমাৰ সংযোগ কৰিব লাগিব ওকে সো এটো আৰু সংযোগ কৰি দিয়া এটো আমাৰ অঙ্কনত লিখিব লাগিব ওকে এটা আমি কি কৰিলো সংযোগ কৰিলো এতিয়া তোমালোকে লিখাৰ ধৰণটো তো জানাই প্ৰথমতে আমাৰ কি প্ৰশ্নত যিখিনি কৈছে সেইখিনি বাৰু লিখিব লাগিব এটো এনেকুৱা কৰি লিখিবা দিয়া আছে ABCD ৰম্বাসৰ AB BC CD আৰু DA বাহুৰ মধ্যবিন্দু ক্ৰমে PQR আৰু S দেখুৱাব লাগে যে PQRS এটা আয়ত বুলি এটা আমাৰ এইখিনি লিখিলে হৈ গল ওকে ইয়াৰ পিছত যেটো আমাৰ অঙ্কন আছে অঙ্কনটো কি লিখিবা চোৱা
অঙ্কনত আমি কি কৰিলো AC আৰু BD এইটো কি হৈ গৈছে এইটো এনেকুৱা AC আৰু BD টো আমি কি কৰিছো সংযোগ কৰিছো AC আৰু BD সংযোগ কৰা হল ওকে সংযোগ কৰা হল সো এখানে আমি অঙ্কন কৰিছো এতিয়া প্ৰমাণ দিয়া মেন প্ৰমাণটো আমাৰ ইয়াৰ পৰা স্টাৰ্ট এতিয়া চোৱা এটা আমাৰ এটা ত্ৰিভুজৰ গঠন হৈছে APS বা PAS বুলি ক'ব পাৰে কি কথা এইটো এটা ত্ৰিভুজৰ গঠন হৈছে আৰু এইটো এটা ত্ৰিভুজৰ গঠন হৈছে চোৱা QRC এইটো এটা ত্ৰিভুজ গঠন হৈছে সো এই দুটাত আমাক কি কৰিব লাগিব প্ৰথমতে সৰ্বসম বুলি দেখাব লাগিব ওকে চোৱা ত্ৰিভুজ কি আছে APS আৰু ত্ৰিভুজ CQR কি কি সমান সমান আছে এইটো চোৱা এইটো ত্ৰিভুজৰ চোৱা AP বাহুটো আমাৰ সমান সমান হ'ব AP বাহু আৰু CR বাহুটো সমান সমান কিহৰ কাৰণে চোৱাচোন AP = CR কাৰণটো কি ABCD এটা ৰম্বাস কৈছে না ৰম্বাসৰ কি হয় বিপৰীত বাহু নহয় গোটেইকেইটা বাহু আমাৰ সমান সমান তেনলে এইটো বাহু আৰু এইটো বাহু সমান ওকে এতিয়া এইটো বাহুৰ মধ্যবিন্দু যদি এইটো হয় এইটো বাহুৰ মধ্যবিন্দু এইটো হয় তাৰ মানে কি এবিলাক আধা আধা হয় এতে লিখিবা যেহেতু আমাৰ এইটো সমান নহয় AB সমান সমান আমাৰ কি আছে CD এইটো আমাৰ সমান সমান ওকে এইটো আমি জানো সো দুয়োফালে যদি আধা আধা লিখি দিয়া আধা আধা পূৰণ কৰিলে কি হ'ব AP হ'ব এইটো ৰাধা আমি AP লিখিব পাৰো এইটো ৰাধা CR আমি লিখিব পাৰো ওকে সো এইখিনি ইয়াৰ লগতে এইটো চোৱা এইটো আমাৰ একে ধৰে এইটো মধ্যবিন্দু যেহেতু এইটো আৰু এইটো বাহুৰ মধ্যবিন্দু তেনেহলে আমাৰ হ'ব AS = QC ওকে এইটো আমাৰ হৈ গল এইটো আমাৰ কেনেকুৱা কৰি লিখিবা যেহেতু half of AD = half of কি আছে CB বা BC একে কথা হৈ গল দুটা বাহু আমাৰ সমান সমান হৈ গৈছে তাৰ পিছত চোৱা সামন্তৰিকৰ কি হয় সামন্তৰিক বা ৰম্বাসৰ বিপৰীত কোণ বিলাক সমান সমান হয় তেনেহলে এইটো কোণ সমান সমান এইটো কোণ হ'ব লিখা এংগেল PAS = এংগেল QCB এইটো কি দিয়া ৰম্বাসৰ বা সামন্তৰিকৰো দিব পাৰা ৰম্বাসৰ বিপৰীত কোণ হৈ গৈছে সমান সমান তেনেহলে এতেকে ত্ৰিভুজ APS সৰ্বসম ত্ৰিভুজ CQR কোনটো শৰ্ত মতে SAS শৰ্ত মতে এতিয়া চোৱা আমাৰ কি হৈছে এতিয়া যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি আমাৰ সৰ্বসম হৈছে তেনেহলে আমাৰ কি হ'ব PS সমান সমান QR আমি লিখিব পাৰো ওকে এতেকে PS = QR ওকে এটো দিয়া CPCT হিচাপত হৈ গৈছে এটো আৰু এনেকৈ ৰাখা একেদৰে আমি কি দেখাব পাৰো ত্ৰিভুজ এইটো আৰু এইটো আমি সৰ্বসম দেখাব পাৰো ওকে এটো দেখাব পাৰা একেদৰে ত্ৰিভুজ এটো দিয়া PBQ বা BPQ এটো লিখিব পাৰা BPQ এটা ডাইৰেক্ট দিয়া একেদৰে দি পেলাই ডাইৰেক্ট সদৃশ দিব পাৰা এইটো নিচিনা কৰি যেটো বাহু সমান দেখাইছো এটো সেম বস্তু লিখিব লাগিব ওকে BPQ সৰ্বসম এটো DRS ওকে এটো আমাৰ কি হিচাপত হ'ব SAS শৰ্ত মতে হ'ব ওকে এটো নিচিনা কৰি আমি সৰ্বসম দেখাম যেহেতু SAS হ'ব সো এইটো সৰ্বসম হলে আমাৰ কি হ'ব SR সমান সমান QP এটো আমাৰ হ'ব বা PQ এটো আমাৰ সমান সমান হ'ব এটোৰ হল আমাৰ PQ এতেকে PQ সমান সমান SR দিয়া CPCT এটা এটো 1 নম্বৰ দিয়া এটো 2 নম্বৰ দিয়া ইয়াৰ আগত যেটো পাইছে হেতু 1 এটো 2 ওকে এতিয়া দিয়া 1 and 2 implies এই দুটাৰ পৰা আমি কি পাও এটো এটা চতুৰ্ভুজৰ সৃষ্টি হৈছে না PQRS চতুৰ্ভুজৰ কি সমান আছে এই PS ৰ সমান সমান আমি কি দেখালো PS সমান সমান QR আৰু কি আছে এটো PQ সমান সমান SR এই দুটা আমি দেখালো তাৰ মানে চোৱা বিপৰীত বাহুবিলাক আমাৰ সমান সমান দেখাইছো এইটোৰ সমান এইটোৰ সমান এইটো বিপৰীত বাহু আমি সমান সমান দেখাইছো যদি বিপৰীত বাহুবিলাক সমান সমান হয় তেনেহলে হেতু আমাৰ কি হয় এটা সামন্তৰিক হয় ক্লিয়াৰ সো এইটো আমি ক'ব পাৰো এতেকে PQRS এটা
সামন্তৰিক ক্লিয়াৰ এইখিনি কথা আমি ক'ব পাৰো এতিয়া আমাক দেখাব কৈছে কি আয়ত বুলি দেখাব কৈছে সো আমি সামন্তৰিক দেখালো কিন্তু আমাৰ আয়ত এতিয়াও দেখাৱা হোৱা নাই সো হেতু কেনেকৈ দেখাবা চোৱা এতিয়া এইটো যে আমাৰ কাটিছে ওকে ইয়াতে কৰ্ণটো টানিছো নহয় কৰ্ণটো টানাৰ পিছত চোৱা ইয়াতে ধৰা আমি যিকোনো এটা বিন্দু ধৰিছো যিকোনো এটা ধৰিব পাৰা কি ধৰিছো এটো এ বি সি ডি আছে এটো ডি ধৰা ওকে আৰু কৰ্ণটো ধৰা ও বিন্দুত আমাৰ কাটিছে ওকে আৰু এইটো যেটো আছে এইটোক ধৰা আমাৰ কি বিন্দুত কাটিছে ডি ই বিন্দু দিয়া ওকে যিকোনো এটা বিন্দু দিলে হল সো এইটো বিন্দুত কাটিছে আমি যিকোনো এটা নাম দি দিলো জাস্ট এতিয়া চোৱা এতিয়া আমাৰ এইটো ত্ৰিভুজ এ বি সি এইটো ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব চোৱা এইখিনি বাৰু এনেকৈ মুছি দিছো এবিসি ত্রিভুজ এতেকে দিবা ইয়াতে এতিয়া ত্রিভুজ এবিসিৰ চোৱা এবিসি এইটো ত্ৰিভুজৰ কি আছে এইটো এবি বাহুৰ মধ্যবিন্দু পি আৰু বিসি বাহুৰ মধ্যবিন্দু কিউ এবি আৰু বিসি বাহুৰ মধ্যবিন্দু ক্ৰমে মধ্যবিন্দু কি আছে আমাৰ পি আৰু কিউ ওকে এই দুটো মধ্যবিন্দু এতিয়া চোৱা এটা ত্ৰিভুজৰ যদি দুটা বাহুৰ মধ্যবিন্দু আমি মাজেৰে কি কৰো আমি এটা ৰেখা টানো তেনেহলে ৰেখাডাল কি হয় তৃতীয় যেটো বাহু থাকে তাৰ মানে এতে এসি বাহু আছে তৃতীয় বাহুৰ লগত কি হয় আমাৰ সমান্তৰাল হয় আমি উপপাদ্য মতে পাইছো এটো কোশ্চেন নম্বৰ 1 টো আমি এটো হেনেকুৱা হেতু উপপাদ্য হিচাপতে কৰিলো ওকে সো এটো তেনেহলে আমাৰ কি হ'ব এতেকে আমি ক'ব পাৰো পি কিউ সমান্তৰাল এসি এতেকে পি কিউ সমান্তৰাল এসি এতিয়া চোৱা এই পি কিউ টো আমি সমান্তৰাল এসি ধৰিছো আমি এই একেটা বাহু ডি কিউ সমান্তৰাল ও ই আমি ধৰিব পাৰো ওকে বুজি পাইছে এই একেটা যেহেতু ৰেখা আমাৰ এই একেটা ৰেখাক আমি কি কৰো এই সৰু ভাগটো আমাৰ সমান্তৰাল হ'ব ডি কিউ সমান্তৰাল ও ই ওকে এটো ইমপ্লাইজ দি লিখা ডি কিউ সমান্তৰাল ও ই এটো আমি লিখিব পাৰো ওকে একেদৰে চোৱা আমাৰ কি হ'ব ত্ৰিভুজ এটো বি সি ডি একেদৰে ত্রিভুজ বি সি ডিৰ পৰা আমি কি কৰো চোৱা ত্রিভুজ বি সি ডি এটো এটা ত্রিভুজ গঠন হৈছে ওকে এই ত্রিভুজটো লম কাৰণ কি এইটো বাহু আমাৰ দেখাব লাগিব এইটো দেখা তেনেহলে আমাৰ কি হ'ব এইটো ত্রিভুজৰ চোৱা বিসি বাহু আৰু সিডি বাহু ত্রিভুজ বিসিডিৰ বিসি আৰু সিডি বাহুৰ মধ্যবিন্দু ক্ৰমে কি আছে এটো বাহুৰ মধ্যবিন্দু কিউ আৰু আর আছে কিউ আৰু আর ওকে এতেকে আমি লিখিব পাৰো কি আছে এইটো ত্রিভুজৰ যেহেতু মধ্যবিন্দু তেনেহলে কিউ আর সমান্তৰাল বিডি ওকে কিউ আর সমান্তৰাল বিডি এটো ইমপ্লাইজ কৰিলে আমি কি লিখিব পাৰো এই কিউ আর টুক আমি কিউ ই লিখিব পাৰো কিউ ই সমান্তৰাল এটো আমি লিখিব পাৰো ডিও কিউ ই সমান্তৰাল ডি ও এটুক বাৰু আগৰ বিলাকক নাম্বাৰ দিছিলো নেকি নাম্বাৰ দিছিলো কি 1 2 এবিলাক নাম্বাৰ দিছিলো সো এটুক দিয়া 3 নম্বৰ এটুক দিয়া 4 নম্বৰ ওকে 3 and 4 implies ওকে 3 and 4 ৰ পৰা আমি কি পাও চোৱা এইটো আমি কি দেখাইছো ডি কিউ সমান্তৰাল ও ই ডি কিউ সমান্তৰাল ও ই আৰু কিউ ই সমান্তৰাল ডিও কিউ ই সমান্তৰাল ডিও তাৰ মানে কি হৈছে বিপৰীত বাহুবিলাক সমান্তৰাল তাৰ মানে এই সৰু যেটো আমাৰ ডি কিউ ই ও এটো এটা সমান্তৰিক হৈছে ওকে এটো আমি লিখিম চতুৰ্ভুজ এটো ৰেপ আছে ওকে এনেকুৱা চতুৰ্ভুজ কি আছে ডি কিউ ই ও এটা সামন্তৰিক ওকে সো এটো আমাৰ হৈ গল সামন্তৰিক হলে সামন্তৰিকৰ বিপৰীত কোণ বিলাক আমাৰ কি হয় সমান সমান হয় তেনেহলে এইটো কোণৰ সমান এইটো কোণ আমাৰ হ'ব ওকে এতেকে এংগেল কিউ এইটো কোণক ধৰিছো আমি কিউ বুলি ওকে কিউ ইকুয়াল টু এইটো কোণক দিছো ডি ও ই এংগেল ডি ও ই এতিয়া চোৱা এইটো কি লিখিবা সামন্তৰিকৰ
সামান্তৰিকৰ বিপৰীত কোণ হৈ গ'ল। এতিয়া চোৱা এইটো কোণৰ সমান সমান এইটো দেখাইছো, কিন্তু ৰম্বাছৰ এটা ধৰ্ম তোমালোকে জানিব লাগিব কি ৰম্বাছৰ কৰ্ণবিলাক যেতিয়া কটাকটি কৰে, ইয়াতে এচি আৰু বিডিয়ে কটাকটি কৰিছে নহয়, এই কটাকটি কৰাৰ যিটো অংশ আছে ও বিন্দুত কাটিছে, এই ও কোণটো ও বিন্দুটোত কি হয় আমাৰ 90 ডিগ্ৰী আমাৰ গঠন কৰে। বুজি পাইছে? ইয়াতে আমাৰ প্ৰত্যেকটো কোণ যিটো আমাৰ গঠন হৈছে 90 ডিগ্ৰী হয়, এইটো ৰম্বাছৰ ধৰ্ম, তোমালোকে এইটো জানিব লাগিব। ওকে, তেনেহ'লে এইটো কোণ আমাৰ কিমান ও ডিঅই কোণটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী। এইটো আমাৰ এংগেল কি থাকিব এই ডিঅ ঠাইত আমি 90 ডিগ্ৰী লিখিলো। এতিয়া চোৱা আমি কি দেখাইছো এ বি চি ডি পি কিউ আৰ এছ এটা সামান্তৰিক দেখাইছো, তাৰ মানে বিপৰীত বাহুবিলাকতো সমান হ'বই পি কিউ আৰ এছ। তাৰপিছত এই কিউ কোণটো আমি কি দেখালো 90 ডিগ্ৰী, এটা কোণ আমি 90 ডিগ্ৰী দেখাইছো মানে বাকী এটাও হ'বই, কাৰণ কি এইটো আমাৰ ৰম্বাছ বোলে, এইটো আমাৰ সামান্তৰিক হয়, সামান্তৰিক মানে বিপৰীত বাহু সমান আৰু কোণ আমাৰ 90 ডিগ্ৰী। যদি কোণ 90 ডিগ্ৰী আৰু যদি আমাৰ বিপৰীত বাহুবিলাক কি হয় সমান সমান হয়, তেনেহ'লে আমি এইটো কি ক'ব পাৰো, এটা কি ক'ব পাৰো আয়ত বুলি ক'ব পাৰো। ওকে, সো এইটোৱে তোমালোকে ইয়াতে লিখি দিবা, ইয়াতে লিখিবা। এতিয়া ইয়াতে লিখা এতেকে পি কিউ আৰ এছ এটা কি হল আয়ত, এইটোৱে প্ৰুফ হৈ গৈছে। সো এইখিনি ইয়াৰ পিছত কোৱেশ্চন নাম্বাৰ 3 টো চোৱা, এইটো আমাক দিয়া আছে এ বি চি ডি এটা আয়ত পি কিউ আৰ এছ ক্ৰমে এ বি বি চি চি ডি আৰু ডি এ বাহুৰ মধ্যবিন্দু দেখুৱাব লাগে যে পি কিউ আৰ এছ চতুৰ্ভুজটো এটা ৰম্বাস। কি কৰি আছে এইবাৰ, কেতিয়াবা আয়তক আমাক ৰম্বাস দেখাব যাই আছে, তাৰপিছত ৰম্বাসক আয়ত দেখাব গৈ আছে, আকৌ আয়তক ৰম্বাস দেখাব গৈ আছে, মানে ওলোটা কৰি। ওকে, একে বস্তু এ বি বি চি চি ডি বাহুৰ এইবিলাকৰ মধ্যবিন্দু পি কিউ আৰ এছ সেম বস্তু দি আছে, জাষ্ট ওলোটা কৰি। এইবিলাকে তোমালোকৰ ট্ৰিক্স, মানে ধৰা ট্ৰিক্স বুলি ক'লে কেনেকুৱা, ধৰা তোমালোকৰ সেম কোশ্চিন, ওকে দেখা পাইছা সেম কোশ্চিন, কিন্তু অলপ ঘূৰাই দিয়াৰ কাৰণে ইয়াতে আয়ত বুলি লিখাৰ লগে লগে কোশ্চনটো বেলেগ হৈ যায়। ইয়াতে তাৰপিছত ইয়াতে আমাৰ কি লিখা ৰম্বাস বুলি লিখাৰ লগে লগে বেলেগ হৈ যায়। সো সেইবিলাক তোমালোকে জানিব লাগিব কোনটোত কেনেকুৱা ষ্টেপ, আৰু সেইকাৰণে কি কৰিব লাগিব প্ৰেক্টিচ, যিমান প্ৰেক্টিচ কৰিবা সিমান তোমালোকৰ আইডিয়া আহি যাব, দেখিলে তেতিয়া আৰু কনফিউজন নালাগে। ফাৰ্ষ্টত কেইদিনমান লাগিব কনফিউজন, কি আয়তৰ কাৰণে কি আছিল, ৰম্বাস দেখাবৰ কাৰণে কি আছিল, মূৰটো এনেকুৱা কৰি ঘূৰি থাকিব। বুজি পাইছে? সেইটো সকলোৰে ঘূৰে, সেইটো আৰু টেনশ্যন কৰিব নালাগে, কিন্তু তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, প্ৰেক্টিচ কৰিলে সকলো ফিনিছ। তেনেহ'লে আমাৰ কি কৰিব কৈছে চোৱা, এ বি চি ডি এটা আয়ত বুলি কৈছে। ওকে, সো আয়তটো আঁকা, আয়ত আঁকাৰ পিছত চাইছো, সো এইটো আমি কি কৰিছো আয়ত আঁকিছো। ওকে, ধৰা এ বি চি ডি আয়ত, এ বি চি ডি আয়ত, এটোৰ মধ্যবিন্দু এটা আমাৰ পি কিউ আৰ এছ। ওকে, এতিয়া পি কিউ আৰ এছটো আমাক ৰম্বাস বুলি দেখাব লাগে। ওকে, আয়ত আহি যায় ৰম্বাস। ওকে, ৰম্বাস কেনেকৈ দেখাবা, ইয়াৰ আগতে তোমালোকে এই এ চিটো আমাৰ কি কৰিব লাগিব সংযোগ কৰি দিব লাগিব, সংযোগ কৰি দিয়া, এ চিটোক এনেকুৱা কৰি সংযোগ কৰি দিয়া, এইটো অংকন বুলি লিখিব লাগিব। প্ৰথমতে কি লিখিব লাগিব সেইটোতো জানা, লিখিবা দিয়া আছে এ বি চি ডি আয়তৰ এ বি বি চি চি ডি আৰু ডি এ বাহুৰ মধ্যবিন্দু ক্ৰমে পি কিউ আৰ আৰু এছ দেখুৱাব লাগে যে পি কিউ আৰ এছ চতুৰ্ভুজটো এটা ৰম্বাস। এনেকুৱা কৰি লিখিবা, লিখাৰ ধৰণ কোশ্চনৰ নিচিনাই, জাষ্ট লিখিলে হ'ল। ওকে, এতিয়া অংকন যিটো কৰিলো সেইটো লিখা, অংকন এটা আমাক কি কৈছে এ চিটো আমাৰ সংযোগ কৰিছো। ওকে, এ চি সংযোগ কৰা হ'ল। ওকে, এইটো আমি কৰিছো। এতিয়া প্ৰমাণত চোৱা, আমাৰ প্ৰথমতে কি কৰিব লাগে, আমাৰ ইয়াতে এটা ত্ৰিভুজ গঠন হৈছে না এ বি চি, দেখা পাইছে এইটো এটা ত্ৰিভুজ গঠন হৈছে, ত্ৰিভুজ এ বি চিৰ, এইটো লিখা ত্ৰিভুজ এ বি চিৰ মধ্যবিন্দু কোনটো, এইটো আৰু এইটো, ত্ৰিভুজ এ বি চিৰ এ বি আৰু বি চি বাহুৰ মধ্যবিন্দু কোনটো পি আৰু কিউ, পি আৰু কিউ, এটা দিবা ক্ৰমে। ওকে, ক্ৰমে পি আৰু কিউ। এতেকে চোৱা, এতে আমাৰ কি আছে ত্ৰিভুজৰ এই দুটা বাহুৰ মধ্যবিন্দুৰ মাজেদি টনা ৰেখাডাল আমাৰ কি হয় তৃতীয় বাহুৰ সমান্তৰাল হয়। সো তেনেহ'লে আমি কি লিখিব পাৰো, পি কিউ সমান্তৰাল এ চি আমি লিখিব পাৰো উপপাদ্য মতে। এতেকে পি কিউ সমান্তৰাল
এচি আৰু যিটোৰ সমান্তৰাল হয় সেইটোৰ এই পি কিউ বাহুটো এইটোৰ আধা হ'ব ওকে এইটো আমাৰ উপপাদ্য মতে পি কিউ ইকুয়াল টু হাফ অফ এচি এটোকে 1 নম্বৰ দি ৰাখি দিয়া ইয়াৰ পিছত একেদৰে ত্ৰিভুজ এ ডি সি এইটো এটা ওপৰত ত্ৰিভুজৰ গঠন হৈছে ত্ৰিভুজ এ ডি সিৰ এডি বাহু আৰু সিডি বাহু এডি আৰু ডিসি বাহুৰ একে কথা সিডি বাহু ডিসি বাহু এডি আৰু ডিসি বাহুৰ মধ্যবিন্দু ক্ৰমে কি আছে সো ক্ৰমে এস আৰু আৰ আছে এস আৰু আৰ এতেকে তেনেহলে কি হ'ব এইটোৰ সমান্তৰাল হ'ব এতেকে এস আৰ সমান্তৰাল এসি আৰু এই এস আৰ টো কি হ'ব এই এসিৰ আধা এস আৰ ইকুয়াল টু হাফ অফ এসি এটুক দিয়া 2 নম্বৰ এতিয়া 1 and 2 ইমপ্লাইজ কৰিলে আমি কি পাও চোৱা এটোৰ পা PQ সমান্তৰাল এসি PQ সমান্তৰাল এসি এটোৰ সমান্তৰাল আকৌ এতে আমাৰ কি আছে SR সমান্তৰাল এসি তাৰ মানে এটোৰ সমান্তৰাল আকৌ এটোৰ সমান্তৰাল ওকে তেনেহলে আমি কি কৰিব পাৰো এটো আৰু এটো সমান্তৰাল হ'ব তেনেহলে আমি এই দুটাৰ পৰা কি পাও PQ RS চতুৰ্ভুজৰ PQ সমান্তৰাল SR এটো আমি পাইছো আৰু কি আছে চোৱা PQ equal to half of AC PQ equal to half of AC SR equal to half of AC হফালৰ মানটো সমান সমান আছে না নাই তাৰ মানে আমি কি কৰিব পাৰো এটো বাহুফালৰ মানটো সমান সমান হ'ব PQ equal to SR হ'ব আৰু PQ equal to SR এতিয়া চোৱা PQ SR PQ কি আছে PQ RS চতুৰ্ভুজৰ PQ সমান্তৰাল এইটো আৰু কি আছে এইটো সমান এইটো সমান্তৰালও আছে সমানো আছে যদি এটা চতুৰ্ভুজৰ এজৰ বাহু সমান আৰু সমান্তৰাল হয় তেনেহলে কি হয় আমাৰ চতুৰ্ভুজটো এটা সামান্তৰিক হয় তেনেহলে আমি এটো কি কৰিব পাৰো এতেকে PQ RS এটা সামান্তৰিক ওকে আমি ক'ব পাৰো সো আমাক দেখাও গৈছে কি রোম্বাস হলে কি হ'ব আমাৰ সামান্তৰিকটো হয় রোম্বাসটো এটা সামান্তৰিক হয় কিন্তু রোম্বাসটোৰ ক্ষেত্ৰত কি হয় আমাৰ চাৰিওটা বাহু সমান সমান থাকে ইয়াতে আমাৰ হেতু দেখাব লাগিব ওকে হেতু চোৱা হেতু কেনেকৈ দেখাবা এটোৰ কাৰণে তোমালোকে কি কৰিবা ইয়াতে চোৱা এ বি সি ডি এটোটা আমাক কি দিয়া আছে আয়ত বুলি কৈ দিয়া আছে নহয় আয়ত এ বি সি ডি এটা আয়ত হেতু বস্তু এতে ইউজ কৰিম যেহেতু এ বি সি ডি এটা আয়তৰ কি হয় বিপৰীত বাহুবিলাক সমান সমান এতেকে আমি কি লিখিব পাৰো এডি সমান সমান বিসি আমি লিখিব পাৰো এডি সমান সমান বিসি বিপৰীত বাহু সমান আয়তৰ ওকে এতিয়া এইটো আৰু হয়তো সমান সমান দেখালো যদি আমি দুয়োফালে কি কৰিব পাৰো হাফ পূৰণ যোগ আমি যি কৰিব বিচাৰো হাফ পূৰণো কৰিব পাৰো যোগ কৰিব পাৰো বেলেগ বস্তু আমি যোগ বিয়োগ পূৰণ সকলো কৰিব পাৰো কৰিলে দুয়োফালে কৰিব লাগিব সো দুয়োফালে আমি হাফ দি পূৰণ কৰিছো হাফ অফ এডি হাফ অফ বিসি ওকে এতিয়া চোৱা এইটোৰ আধা এইটো মধ্যবিন্দু নহয় তাৰ মানে এইটোৰ আধা কৰিলে হয় ডিএস হ'ব বা এএস হ'ব একে কথা সো আমি এইটোৰ আধা আমি কি লিখিম এই আধাৰ ঠাইত হাফ অফ এডিৰ ঠাইত আমি কি লিখিম এএস বুলি লিখিব পাৰো এএস ইকুয়াল টু হাফ অফ বিসি ঠাইত আমি কি লিখিব পাৰো কিউবি বা বিকিউ আমি লিখিব পাৰো বিকিউ আমি লিখিছো ওকে এইটো আমাৰ কামত দিব এইটো কিমান নম্বৰ দিবে ইয়াতে 2 নম্বৰ লৈকে দিছিলো ইয়াতে 3 নম্বৰ দিয়া এতিয়া ত্ৰিভুজ চোৱা আমাৰ কোনটো গঠন হৈছে এ পি এস এটা ত্ৰিভুজ গঠন হৈছে আৰু বি কিউ পি বা বি পি কিউ এই দুটা আমাৰ ত্ৰিভুজৰ গঠন হৈছে এইটো আৰু আমাৰ প্ৰয়োজন হ'ব চোৱা এইখিনি ওলাকে মুছি দিছো ওকে ত্ৰিভুজ এ পি এস আৰু ত্ৰিভুজ কি আছে বি পি কিউ কি সমান সমান আছে প্ৰথমতে এইটো আমি দেখালো এইটো ডাইৰেক্ট আগতে লিখিলো এইটো ত্ৰিভুজৰ চোৱা এইটো ত্ৰিভুজৰ এএস এইটো ত্ৰিভুজৰ বিকিউ এএস সমান সমান বিকিউ এতে দিয়া 3 ৰ পৰা ওকে তাৰ পিছত আমাৰ এইটো চোৱা এইটো আমাৰ আয়ত যেহেতু আয়তৰ বিপৰীত বাহুবিলাক সমান সমান হয় ওকে পি টু যেহেতু মধ্যবিন্দু তেনেহলে আমাৰ কি হ'ব এপি সমান সমান আমাৰ কি হ'ব কত আছিল এইটো ত্ৰিভুজৰ বিপি সমান সমান হ'ব পি টু যেহেতু এবিৰ মধ্যবিন্দু ওকে এবিৰ মধ্যবিন্দু হলে এইটো আৰু এইটো সমান সমান এপি
ইকুয়াল টু বিপি এটা দিয়া পি যেহেতু পি এবির মধ্যবিন্দু ক্লিয়ার এইটো আমার হয়ে গেল তার পিছত চোৱা যেহেতু আমাক কৈ দিয়া আছে এইটো এটা আয়ত তার মানে এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হ'ব দুয়োটা কোণে 90 ডিগ্ৰী এইটো লিখা এঙ্গেল PAS ইকুয়াল টু এঙ্গেল PBQ প্রত্যেকেই 90 ডিগ্ৰী হৈ গল এতেকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ BPQ আমি ক'ব পাৰো কোনটো শর্ত মতে দুটা বাহু আৰু এটা কোণ SAS শর্ত মতে ক্লিয়ার এটো যদি আমি সর্বসম দেখালো তেনেহলে আমি চোৱা আমি কি ক'ব পাৰো PS সমান সমান PQ আমি লিখিব পাৰো এতেকে PS সমান সমান PQ CP CT এতিয়া দিয়া এতিয়া কি আছে আমি PQRS এটো এটা কি দেখাইছো আমি সামান্তৰিক বুলি অলৰেডি দেখাইছো ওকে তাৰ পিছত সামান্তৰিকৰ বিপৰীত বাহুবিলাক তো সমান হ'ব তাৰ মানে PQ সমান সমান SR হ'বই PS সমান সমান QR হ'বই ওকে তাৰ পিছত আকৌ আমি ইয়াতে কি দেখালো PS ইকুয়াল টু PQ PS ৰ সমান সমান PQ এইটো বিপৰীত বাহু সমান তাৰ পিছত এইটো সমান তাৰ মানে কি হয় আমাৰ এই চাৰিওটা বাহু সমান সমান ওকে এতেকে লিখি দিয়া PQRS সামান্তৰিকৰ PS ইকুয়াল টু PQ এইটো হল আমাৰ সন্নিহিত বাহু বুলি লিখিব পাৰা সন্নিহিত বাহু ওকে সন্নিহিত বাহু মানে কি একেলগে থাকা বাহু এইটো বাহু সমান তাৰ পিছত বিপৰীত বাহু সমান তাৰ মানে কি চাৰিওটা বাহু সমান এতেকে আমি ডাইৰেক্ট কম এতেকে PQRS এটা রম্বাস আমাক যেটো দেখাও কৈছিল রম্বাস ওকে এইখিনি প্রুফ ক্লিয়ার সো এইখিনি বাৰু আছিল কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে থ্যাংক ইউ